নমস্কাৰ অলপ পলমকৈ হলেও আপোনালোকক ইংৰাজী নৱবৰ্ষ 2025ৰ শুভেচ্ছা জনাইছো 2025 আপোনালোকৰ কাৰণে অতি শুভ হোক আপোনালোকৰ যিমান মনোকামনা আছে সেইখিনি ফলপ্ৰসূ হোক আপোনালোকে জীৱনত যথেষ্ট উন্নতি কৰক আগুৱাই যাওক সেইখিনি কামনাৰে আজি ভিডিও আৰম্ভ কৰিছো আজি ভিডিও হল নতুন বছৰৰ ৰিজলিউশন মানে নতুন বছৰত আপুনি কি কৰিব বা কি কৰিব পাৰে বা নতুন বছৰৰ কিছু পৰিকল্পনা কি মানে কৰিলে নতুন বছৰখন আপোনালোকৰ কাৰণে ভাল হ'ব বা ওভাৰঅল এটা ভাল নোটত এই নতুন বছৰখন আপোনালোকে অতিক্ৰম কৰিব পাৰিব এটা কথা হল যে মই আজি ভিডিওত যিখিনি কথা আপোনালোকৰ সৈতে আলোচনা কৰিম সেইখিনি মোটামুটি অকল 2025 নহয় 2026 ৰ ৰিজলিউশন হ'ব পাৰে 2027 ৰ ৰিজলিউশন হ'ব পাৰে মানে অতি জেনেৰেল কথা আলোচনা কৰিম কিন্তু অকল আপুনিয়ে নহয় ময়ো যিখিনি সম্ভৱ সেইখিনি কৰিবলৈ যত্ন কৰিম বা যিখিনি সম্ভৱ আমাৰ কাৰণে আটাইকেইটা বস্তু হয়তো আমাৰ হাতত নাই বা আমি মানে আমাৰ লাইফটো পাৰফেক্ট কৰিব কেতিয়াও নোৱাৰো কিন্তু আমি বহুত এনেকুৱা কিছু কাম কৰিব পাৰো যিবিলাক আমাৰ হাতত থাকে যাৰ দ্বাৰা আমাৰ জীৱন যাপনটো আৰু সহজ হয় গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিও অন ৰিজলিউশনস 2025 আচ্ছা প্ৰথম কথা হল যে স্বাস্থ্যই পৰম সম্পদ স্বাস্থ্যতে কোনো ডাঙৰ সম্পদ নাই দেহা ভাল থাকিলে স্বাস্থ্য ভাল থাকিলে আমি যি কোনো কাম কৰিব পাৰো যিমানে কঠিন কাম নহওক কিয় গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন দিব লাগিব এক্সাৰসাইজ কৰিব লাগিব খোজ কাঢ়িব লাগিব বা যোগা ইত্যাদি কৰিব লাগিব যাতে আমাৰ স্বাস্থ্য ভালে থাকে আমি ঠিকঠাক খাদ্য খাব লাগিব সুষম আহাৰ বুলি যাক কোৱা হয় আমি মানে বেছি ভজা পৰা বা ফাষ্ট ফুড ইত্যাদিৰ পৰা নিজকে দূৰত ৰাখিব লাগিব কাৰণ ইয়ং থাকতে আমি অলপ ফাষ্ট ফুড খাব পাৰো কিন্তু দীঘলীয়া সময় যদি ফাষ্ট ফুড বা ভজা পৰা তেনে ধৰণৰ বস্তু খাই থকা হয় আমাৰ শৰীৰৰ বা স্বাস্থ্যৰ কাৰণে কিন্তু হি বিশেষ এটা ভাল নহয় তাৰ পিছত আজিকালি মেন্টাল হেলথ বা মানসিক স্বাস্থ্যক যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে তাৰ কাৰণে বহুত ধ্যান কৰে মেডিটেশন কৰে বা কিবা সমস্যা যদি আপোনালোকে ভুগি আছে মানসিক কিবা সমস্যা ঘৰুৱা সমস্যা ব্যক্তিগত সমস্যা আপোনালোকে কিন্তু থেৰাপিও ল'ব পাৰে থেৰাপি মানে কোনো এক্সপাৰ্টৰ সহায় লোৱা যিগৰাকীয়ে আপোনাক মানে এনে ধৰণৰ মানসিক স্বাস্থ্যৰ সম্পৰ্কত আপোনাক কিবা হলেও সহায় কৰিব পাৰে আৰু গেটিং এনাফ স্লিপ এণ্ড হাইড্ৰেশ্যন আমি নিজকে ভাল ৰখাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ কাম কি কৰিব পাৰো নিজৰ স্বাস্থ্য ভাল ৰখাৰ আমি শুব লাগিব দিনে 7 ঘণ্টা 8 ঘণ্টা কমে আমি ভালকৈ টোপনি যাব লাগিব ঠিক আছে তেতিয়াহে আমি নেক্সট ডেট কাম কৰাৰ কাৰণে যিখিনি প্ৰয়োজনীয় শক্তি বা যিখিনি মানে আমাৰ স্বাস্থ্যই আমাৰ লগ দিব আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো ঠিক সমানে গুৰুত্বপূৰ্ণ গতিকে হেলথ এণ্ড ওয়েলনেছৰ ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব 2025 চনত আৰু অকল 2025 এই নহয় 2026 27 অতি সাধাৰণ কথা অতি জেনেৰেল কথা ওকে নেক্সট আপুনি আপোনাৰ নিজৰ কাৰণে কি কৰিব পাৰ্সোনাল গ্ৰোথ বা আপোনাৰ ব্যক্তিগত বিকাশৰ কাৰণে আপুনি কি কৰিব পাৰে 2025 চনত কিবা এটা নতুন স্কিল বা হবি কিবা এটা বস্তু আপুনি শিকিব পাৰে যেনে ধৰক বহুতে ৰান্ধিব নাজানে ৰন্ধা বঢ়া শিকিব পাৰে বা বহুতে ধৰক পেইন্টিং কৰিব বিচাৰে পেইন্টিং শিকিব পাৰে বা কোডিং কম্পিউটাৰৰ কোনো প্ৰগ্ৰামিং কৰা ইত্যাদি শিকিব পাৰে তাৰ ফলত কি হ'ব আপুনি কিবা নতুন বস্তু শিকিলে আপুনি কিবা এটা হবি ডেভেলপ কৰিলে বহুতে গাৰ্ডেনিং ইত্যাদিও কৰে খেতিবাতি আদিও কৰে হিবিলাক এটা হবি বা যাৰ ফলত আপোনাৰ কিবা এটা স্কিল ডেভেলপ হ'ব বা আপুনি কিবা এটা কাম অৱসৰ সময়ত কৰি ভাল পাব কিতাপতকৈ আন এটা কথা যে কিতাপতকৈ ভাল বন্ধু কোনো হ'ব পাৰে বুলি সেয়া মনত নহয় কিতাপে মানুহ এজনৰ মানে আটাইতকৈ গুৰুত্বপূৰ্ণ সংগী বা অতি মূল্যৱান সংগী হ'ব পাৰে এটা ধৰক আজি তাৰিখত আজি ইন্টাৰনেটৰ যুগ মোবাইল আছে কম্পিউটাৰ আছে ল্যাপটপ আছে মানে ইনফৰমেশন আমাৰ হাতত এনি টাইম থাকে ইনষ্টাগ্ৰাম ইত্যাদিত আমি বহুতে ইনষ্টাগ্ৰাম হওক বা ইউটিউবত হওক বা যথেষ্ট পৰিমাণে ভিডিও চাই আমাৰ সময় অতিবাহিত কৰো অৱশ্যে তেনে বহুত ভিডিও ইনফৰমেটিভ হয় কিন্তু এবাৰ সেইবিলাক ভিডিও চোৱাৰ পিছত শৰ্ট ভিডিও হওক লং ভিডিও হওক আমি বহুতে পাহৰি যাওঁ আমি কি চালো কি চাইছিলো কি জানিছিলো ইত্যাদি কথা কিন্তু কিতাপ হল আমাৰ এক অতি গুৰুত্বপূৰ্ণ আৰু মানে বিশ্বাসযোগ্য সংগী কিতাপ এখন আপুনি কিনি পঢ়িব ভাল লাগিলে আকৌ এবাৰ পঢ়িব কিতাপখন আপোনাৰ সৈতে
চিৰজীৱন থাকিব যেতিয়ালৈকে কিতাপখন ছিঙি নাযায় বা তেনেকুৱা কিতাপখন আপোনাৰ সৈতে চিৰজীৱন থাকিব আৰু যেতিয়াই কিবা ইনফৰমেশ্যনৰ প্ৰয়োজন হ'ব আপুনি সেইখন কিতাপ মেলি ল'ব পাৰিব কাৰণ আপোনাৰ লগতে থাকিব আপোনাৰ ঘৰতে থাকিব গতিকে কিতাপ পঢ়া এটা অভ্যাস এটা গঢ়ি তোলক পাৰ্চনেল গ'ল কিছুমান ছেট কৰক পাৰ্চনেল গ'ল সেইবিলাক পাৰ্চনেল গ'লৰ লক্ষ্যত উপনীত হ'বলৈ যত্ন কৰক পাৰ্চনেল গ'ল মানে ধৰি লৈছোঁ ষ্টুডেণ্ট এজনৰ কথা ধৰক বছৰৰ ধৰক প্ৰথম 6 মাহৰ ভিতৰতে আপুনি সিলেবাস পঢ়ি শেষ কৰিব সেইটো এটা গ'ল কৰি লওক যদি আপুনি বছৰৰ প্ৰথম 6 মাহত নোৱাৰে 8 মাহত কৰাৰ যত্ন কৰক 9 মাহত কৰাৰ যত্ন কৰক যাতে নেক্সট 2-3 মাহ 4 মাহ সময় আপুনি ৰিভিজন কৰিব পাৰে ঠিক তেনেকৈ আন এটা অতি গুৰুত্বপূৰ্ণ পাৰ্চনেল গ্ৰোথৰ কাৰণে আপোনালোকে কি কৰিব পাৰে সেলফ কনফিডেন্স বৃদ্ধি কৰিব পাৰে বা টাইম মেনেজমেন্ট ইয়াৰ মানে কি হয় সেলফ কনফিডেন্স মানে আত্মবিশ্বাসী হ'বলৈ চেষ্টা কৰক এটা আত্মবিশ্বাসী কেনেকৈ হ'ব আপুনি হেতু অলপ মানে আন এটা টপিক হ'ব পাৰে আত্মবিশ্বাস কেনেকৈ গঢ়ি তুলিব আত্মবিশ্বাস গঢ়ি তুলিবলৈ হ'লে প্ৰথম আপুনি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব আৰু নিজৰ জ্ঞানৰ পৰিসৰ কেনেকৈ বৃদ্ধি কৰিব লাগিব পাৰিব যেনে ধৰ কিতাপ পঢ়ি বা আপুনি যি কামেই নকৰক ধৰক আপুনি এজনকে চাকৰিয়াল আপোনাৰ কাম ভালকৈ কৰক আপুনি ষ্টুডেণ্ট আপুনি পঢ়া-শুনা ভালকৈ কৰক আৰু তেনে ক্ষেত্ৰতে আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আত্মবিশ্বাস মানে কি ধৰক মই পাৰিমেই বা মই কৰিমেই আৰু মই যদিও কৰিব নোৱাৰো কিবা এটা কাম সেইটো কাম মই যথেষ্ট ভালকৈ কৰাৰ যত্ন কৰিম মই সফল হ'ব পাৰো অসফল হ'ব পাৰো সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা কি ডাঙৰ কথা হ'ল যে সেইটো কাম কৰিবলৈ বা সেইটো কাম সম্পন্ন কৰিবলৈ সেইটো কামত সফল হ'বলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম সেইটোৱে হ'ল সেলফ কনফিডেন্স আৰু তাৰ সৈতে টাইম মেনেজমেন্ট সময় কি ধৰণৰ প্ৰবন্ধন কৰিব সময়ৰ প্ৰবন্ধন আজিৰ যুগত এটা অতি গুৰুত্বপূৰ্ণ পাৰ্সোনাল স্কিল ব্যক্তিগত দক্ষতা তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব পাৰে সময়ৰ কাম সময়ত কৰা তাকেই টাইম মেনেজমেন্ট বুলি কোৱা হয় ধৰক কিবা এটা কাম আপুনি ষ্টুডেণ্ট আপোনাৰ ধৰক মানে ক্লাছত গৈছে আপুনি শিকিছে লেসনস মানে দি থকা হৈছে সেইখিনি আপুনি ঘৰত আহি সেই দিনাই প্ৰেক্টিস কৰিলে সেই দিনাই পঢ়িলে বস্তুখিনি বুজা হৈ থাকিলে আৰু যদি আপুনি তেনেকুৱা নকৰে সেই ক্লাছৰ মেটেৰিয়েলখিনি যিখিনি মানে শিক্ষকসকলে শিকালে ক্লাছত সেইখিনি যদি আপুনি নপঢ়ি মানে পিছত পঢ়িম পেলাই থৈ দিলে তেনেহলে এটা সময়ত আপুনি দেখিব যে আপোনাৰ পঢ়িবলগীয়া বহুত হৈ গৈছে আৰু আপুনি টাইম মেনেজ নকৰাৰ কাৰণে আপুনি যথেষ্ট পৰিমাণৰ মানে চাপত পৰিছে ওকে গতিকে টাইম মেনেজমেন্টটো কৰিবলৈ শিকক অকল ছাত্ৰ-ছাত্ৰীসকল নহয় যিসকলে চাকৰি কৰে বা অন্যান্য ঘৰুৱা কামত ব্যস্ত থাকে তেওঁলোকক তাৰপিছত কেৰিয়াৰ এণ্ড ফাইনেন্স যিসকলে কেৰিয়াৰ এণ্ড ফাইনেন্স মানে এইটো মেইনলি যিসকলে চাকৰি কৰে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপোনাৰ কেৰিয়াৰত আগুৱাই যাবলৈ চেষ্টা কৰক যি কাম কৰি আছে তাৰ আৰু অলপ মানে ডেভেলপ কৰিবলৈ আৰু তাতকৈ অলপ ওপৰত যাব পাৰে নেকি তাৰ চেষ্টা কৰক বা নতুন সুযোগ আপোনালোকে বিচাৰি উলিয়াওক যে ধৰক মই আজি মানে ধৰি লৈছো কিবা এটা কোম্পানীত বা সংগঠনত কাম কৰি আছো অলপ কম স্যালাৰিত কাম কৰি আছো মই আৰু বেছি স্যালাৰিত মোৰ এক্সপেৰিয়েন্সৰ বেছত বা মোৰ যিখিনি স্কিলছ আছে তাৰ বেছত মই অন্য এঠাইত ভাল কাম এটা পাব পাৰিম নেকি বা যিটো কামতে আছো তাত মই আৰু কিবা এড কৰি আৰু অলপ ওপৰৰ পোষ্টলি প্ৰমোশন পাব পাৰো নেকি সেইবিলাক বস্তু মানে এক্সপ্লোৰ কৰক সেইবিলাক মানে হয় নেকি সেইখিনি বিচাৰ বিবেচনা কৰি চাওক সেইখিনি বিচাৰি চাওক পইচা সেভ কৰিবলৈ শিকক যদি আপুনি পইচা সেভ কৰা নাই ৰিডিউসিং ডেট মানে আপোনাৰ ধাৰ ঋণ ইত্যাদি আছে নেকি ধাৰ ঋণ ইত্যাদি আছে যদি সেইবিলাক কি ধৰণে কম কৰিব পাৰি তাৰ মানে উপায় বিচাৰি উলিয়াওক আৰু এটা বাজেট কৰি চলক বাজেট মানে কোত কেনেকৈ কিমান পইচা খৰচ কৰিব মাহেকত আৰু সেই হিচাপে একচুয়ালি বাজেটিংটো অতি প্ৰয়োজনীয় বস্তু বাজেটিং কৰাৰ পিছতহে আপুনি বাজেট মানে কি ধৰক আপুনি দৰমহা স্যালাৰি কিবা এটা পালে সেই স্যালাৰিৰ পৰা কিমান টকা আপুনি খৰচ কৰিব কিমান টকা আপোনাৰ লোন বা ইএমআই ইত্যাদি আছে সেইবিলাক কথা আপুনি মানে হিসাব কৰক আৰু তাৰ পিছত আপুনি সেভিং কিমানখিনি পইচা সেভ কৰিব পাৰিব সেইটো আপুনি নোট ডাউন কৰি ৰাখক আৰু পইচা সেভ কৰাৰ পিছত আপুনি কি কৰিব তাৰ পৰৱৰ্তী ষ্টেপটো হ'ল ইনভেষ্টমেন্ট কৰা ইনভেষ্টমেন্ট মানে সেইখিনি পইচাৰ বিনিয়োগ কৰা বা নিবেশ কৰা আৰু পাইলে কিবা এটা অন্য এটা সাইড হাসল আৰম্ভ কৰক সাইড হাসল মানে কি উপৰুৱা কিবা ব্যৱসায় ধৰক ব্যৱসায় মানে এই বুলি কোৱা নাই যে আপুনি বিজনেস আৰম্ভ কৰক আপুনি যেটো কাম কৰি আছে তাৰ উপৰিয়াকে কিবা কৰিব পায় নেকি ধৰক বহুত চাকৰিয়াল আছে যিসকলে ধৰক টিউচন কৰে বহুতে ধৰক খেতি-বাতিও কৰে কিছুমানে ধৰক সৰু-সুৰা দোকান ব্যৱসায় ইত্যাদিও কৰে তেনে ধৰণৰ সেইবিলাককে সাইড হাসল কয় আজিকালি ফ্ৰিল্যান্সিংও কৰে বহুতে
তেনেবোৰ বস্তু কৰিব পাৰে নেকি সেইবিলাক বিচাৰ বিবেচনা কৰক মানে তাৰ মানে বিচাৰি চাওক বা সেইবিলাক চিন্তা কৰক আৰু কিছু প্ৰফেশনাল স্কিল কিছু আপোনালোকৰ ব্যক্তিগত দক্ষতাও কিবা ডেভেলপ কৰিব পাৰি নেকি বিকাশ কৰিব পাৰি নেকি সেইখিনি বস্তু আপোনালোকে মানে চিন্তা কৰি চাওক বা সেইবিলাক এক্সপ্লোৰ কৰক যেনে ধৰক নেটৱৰ্কিং পাব্লিক স্পিকিং নেটৱৰ্কিং মানে কি ধৰক মানে আপোনাৰ ফিল্ডত যিসকল এক্সপাৰ্ট বা যিসকল অন্যান্য যিসকল ব্যক্তি আপুনি যিটো ফিল্ডত কাম কৰিছে বা চাকৰি কৰিছে সেই ফিল্ডৰ ব্যক্তি তেনে ব্যক্তিৰ সৈতে আপুনি যোগাযোগ কৰক তেওঁলোকৰ লোকে সম্পৰ্ক ৰাখক তেওঁলোকৰ সৈতে তথ্য বা জ্ঞানৰ আদান প্ৰদান কৰক তাকে নেটৱৰ্কিং বুলি কোৱা হয় পাব্লিক স্পিকিং ধৰক পাব্লিকলি মিটিং এখনত কেনেকৈ কথা ক'ব বা বহুতো মানুহ কোনো এখন ঠাইত আছে তেওঁলোকৰ মাজত কেনেকৈ বক্তৃতা দিব যেনেকৈ আমাৰ ৰাজনৈতিকবিদসকলে বক্তৃতা দিয়ে পাব্লিক স্পিকিং তেনেধৰণৰ গুণবিলাক আয়ত্ত কৰিবলৈ চেষ্টা কৰক আৰু আমাৰ যি সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক আৰু সামাজিক সম্পৰ্ক সেইপিনেও আপুনি অলপ গুৰুত্ব দিব পাৰে আপোনাৰ যি পৰিয়াল আছে বা বন্ধু বান্ধৱ আছে তেওঁলোকৰ সৈতে আপুনি ভাল এটা সময় অতিবাহিত কৰিবলৈ যত্ন কৰক তেওঁলোকক যিমান সম্ভৱ সিমানখিনি সময় দিয়ক কোৱালিটি টাইম আৰু ঠিক তেনেকৈ আপোনাৰ কমিউনিকেশ্যন স্কিল আৰু ইমোশ্যনেল কানেকশ্যনবিলাকো আপুনি ডেভেলপ কৰিব পাৰে কমিউনিকেশ্যন স্কিল মানে আমি আমাৰ ফেমিলিৰ সৈতে বা বন্ধু বান্ধৱৰ সৈতে কেনেকৈ কথা পাতিছোঁ তেওঁলোকৰ সৈতে আমাৰ ভাৱ বিনিময় কৰিব পাৰিছোঁনে নাই সেইবিলাক অলপ ভাবি চিন্তি চাওক সেইবিলাক আৰু উন্নতি কৰিবলৈ যত্ন কৰক নতুন মানুহ মানে নতুন কোনো বন্ধু আপুনি বনাব পাৰে নেকি বা নতুন মানুহৰ সৈতে আপুনি মিটিং কৰক মিটিং মানে সাক্ষাৎ কৰক বা এনেধৰণৰ মানুহ অদৰকাৰী মানুহ নহয় অৱশ্যে বা টক্সিক মানুহৰ কথা কোৱা নাই তেনেধৰণৰ মানুহ ধৰক আপোনাৰ মানে একেখন গাঁৱৰ মানুহ বা একেখন চহৰৰ মানুহ বা একেখন চহৰৰ নহ'লেও ধৰক আপুনি ধৰক লাইব্ৰেৰী এখনলৈ যায় কিতাপ পঢ়ে তাত অন্যান্য যিসকল মানে মানুহ পঢ়িবলৈ আহে লাইব্ৰেৰীত তেওঁলোকৰ সৈতে কথা পাতক ভাৱ বিনিময় কৰক তেওঁলোকে কি ধৰণৰ কিতাপ পঢ়ি ভাল পায় কাৰ কিতাপ পঢ়ি ভাল পায় ইত্যাদি তেনেধৰণৰ কথা আৰু কিবা মানে সমাজৰ কাৰণেও আপুনি কিবা এটা কৰিব পাৰে ভলাণ্টিয়াৰিং মানে হ'লে স্বইচ্ছাই আপুনি কিবা এটা কৰিব পাৰে নেকি সমাজৰ কাৰণে ধৰক মানে কিছু দুখীয়া ল'ৰা ছোৱালী থাকে আমাৰ মানে ছ'চাইটিত সমাজত দুখীয়া মানুহৰ ল'ৰা ছোৱালী তেওঁলোকক বিনামূলীয়াকৈ আপুনি পঢ়াব পাৰে নেকি এঘণ্টা যদিও বিনামূলীয়াকৈ তেনে ঘৰৰ ল'ৰা ছোৱালী বা দুখীয়া ছাত্ৰ ছাত্ৰীক যদি পঢ়াব পাৰে সেইটো এটা আপুনি সমাজক কিবা এটা দিলে ইত্যাদি তেনেধৰণৰ যদি বা ধৰক দুখীয়া মানুহক মানে শীতৰ দিনত কম্বল ইত্যাদি বা খাদ্য ইত্যাদি আপোনাৰ সামৰ্থ্য অনুযায়ী দিব পাৰে নেকি সেইবিলাক কথা আপুনি মানে তেনে ক্ষেত্ৰত আপুনি এক্সপ্ল'ৰ কৰিব পাৰে গতিকে এনেধৰণৰ কিছুমান কথা আপুনি মানে যদি পাৰে মই আজি যিখিনি কথা আলোচনা কৰিলোঁ আৰু এটা টপিক আছে সেইখিনি আটাইকেইটাই যে কৰিব লাগিব তাৰ কোনো কথা নাই ধৰা বন্ধা নিয়ম নাই যিখিনি পাৰোঁ মানে ইয়াৰ দ্বাৰা কি হ'ব মানে অভাৰঅল এটা আমি ভাল মানে বছৰ বা ভাল এটা জীৱন মানে অতিবাহিত কৰিব পাৰিম আৰু কিছু লাইফষ্টাইল গ'লেও হ'ব পাৰে আমাৰ যি জীৱন যাপনৰ মান আমি কিছু উন্নত কৰিব পাৰোঁ আমাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰোঁ আৰু বিশৃংখল হৈ থাকিলে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰা বা আমাৰ যিটো ঠাইত কাম কৰোঁ তাক মানে সুচাৰুৰূপে মানে পৰিপাটি কৰি ৰাখিব পাৰোঁ বা আৰু বেছি কিবা কৰিব পাৰোঁ ৰাখিবলৈ আমি আমাৰ সামৰ্থ্য অনুযায়ী নতুন ঠাই ভ্ৰমণ কৰিব পাৰোঁ নতুন ঠাইলৈ গৈ নতুন ঠাই চাব পাৰোঁ তাৰ মানুহৰ সৈতে আমি মত বিনিময় কৰিব পাৰোঁ তেওঁলোকৰ বিষয়ে জানিব পাৰোঁ তেওঁলোকৰ সংস্কৃতি ভাষা খাদ্য ইত্যাদিও আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা আজিৰ তাৰিখত দেখা যায় যে বহুতো মানুহে নিজৰ ধৰি লৈছে মোবাইল ফোনৰ মানে স্ক্ৰীন টাইম মানে আমি মোবাইল কিমান সময় চাই থাকোঁ মোবাইলে জেনেৰেলি 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা ৰিলছ চাই থাকোঁ বা অন্যান্য ভিডিঅ' চাই থাকোঁ বা ইত্যাদি বিভিন্ন ইনফৰমেশ্যন আমি আহৰণ কৰোঁ এতিয়া কথা হ'ল যে কমাব পাৰি নেকি সেয়া কিছু পৰিমাণে হ'লেও কম কৰিব পাৰি নেকি 2025 চনত সেইখিনি কথা আপোনালোকে অলপ বিবেচনা কৰি চাব অ'কে তাকে ডিজিটেল ডিটক্স বুলি কোৱা হয় মানে মোবাইলৰ পৰা বা স্ক্ৰীনৰ পৰা আমি আঁতৰি আহিব পাৰোঁ নেকি কিছু পৰিমাণে হ'লেও ধৰক আমি যদি 5 ঘণ্টা 6 ঘণ্টা মোবাইল চাইছোঁ বা মোবাইলৰ সৈতে সময় অতিবাহিত কৰিছোঁ আমি তাক 2 ঘণ্টা 3 ঘণ্টা কৰিব পাৰোঁ নেকি ইত্যাদি কথাও আছে তেনেধৰণৰ কথা গতিকে এইখিনি আছিলে মানে আজি অলপ আলোচনা কৰিবলগীয়া কথা অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা পাব্লিছ কৰা হ'ল আজি ৰিজলিউশ্যনছ অফ 2025 আৰু অকল 25 বুলিয়ে নহয় 26 27 যি বছৰে নহওক কিয় আমি যদি এইবিলাক
ৰিজলিউশ্যন বা এইবিলাক পইণ্ট যদি কিছু পৰিমাণে হ'লেও 50% হ'লেও আমাৰ জীৱনত যদি আমি এইখিনি লাগু কৰিব পাৰোঁ আমাৰ জীৱনটো যথেষ্ট পৰিমাণে এটা লাইনত আহিব বা আমি সুচাৰুৰূপে পালন কৰিব পাৰিম যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ত সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাছ এণ্ড আই উইল সি ইউ সুন